সংবাদ শিৰোনামত পুনৰ বৰপেটা ৰোডৰ বিনাপানী নাৰ্ছিং হোম চিকিৎসকৰ অৱহেলাত নৱজাতক মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনত ডাক্তৰ দীপেন কলিতা নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ভুক্তভোগী পৰিয়ালৰ এই অভিযোগ ঘটনাক লৈ নাৰ্ছিং হোমখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সোমবাৰে নিশা নাৰ্ছিং হোমখনত ভৰ্তি হৈছিল হাউলিৰ শিল্পা দাস নামৰ এগৰাকী মহিলা কৰ্তব্যৰত চিকিৎসকে প্ৰসূতিগৰাকী গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু আজি প্ৰসূতিগৰাকী এটা মৃত সন্তান জন্ম দিয়াৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি বৰপেটা ৰোডৰ বিনাপানী নাৰ্ছিং হোমত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সর যোৱাকালি মই এটা এডমিট কৰিছো বিনাপানী নাৰ্ছিং হোম আমাৰ বৰপেটা ৰোডত ডক্টৰৰ মানে মিসবিহেভিয়াৰৰ কাৰণে মানে ডক্টৰে ইম্পৰ্টেন্সটো দিয়া নাই মোৰ ওয়াইফক তো ৰাতি নাইট ডিউটি যোনে অফিচাৰ আছিল মানে ডক্টৰ যোনে আছিল এও মানে ভালকে ট্ৰিটমেন্ট কৰা নাই কাৰণে আজি ৰাতিপুৱা মোৰ যোনে সিনিয়ৰ ডক্টৰ আহিছে এও আহি কেনে চাই যে বেবিটো ডেড বুলি ডক্টৰ দীপেন কলিতা সিজার কৰা নাই লাষ্ট দীপেন কলিতা ডক্টৰ দীপেন কলিতা কোন ডক্টৰ তেওঁ এও বৰপেটা ৰোডৰে ডক্টৰ হয় অৰিজিন ফ্ৰম বঙাইগাঁও সিজাৰিং নহয় নৰ্মালে একচুয়ালি সিজাৰিংৰে পিপিআৰ ৰাতিপুৱা 5:30 পৰা এও আহি কেনে সব ৰেডি সেৰি কৰলাক কৰাৰ পিছত চালাক যে নহয় এটো নৰ্মালে হ'ব বুলি নৰ্মালত হবা যায় কেনে এটো ডেট হৈ যাব গুৰুত্ব নাই উল্টা মোক বলে কেস দিব ডক্টৰে পলাই যাবা অলছিল মই যাই কেনে ধুসু ডক্টৰক কোন ডক্টৰে কৈছে আপোনাৰ কেস দিব বুলি ডক্টৰ অৰ্ণৱ শৰ্মা এণ্ড টিম অৰ্ণৱ শৰ্মা টিমটো তেওঁলোকে মালিক এখন বিনাপানী মালিক হয় মালিকে হয় না ডাইৰেক্টৰে হয় না পাৰ্টনাৰশ্বিপ হয় গম নাপাও এও মিসবিহেভিয়াৰ কৰিছে আমাৰ লগত এও মানে জাস্ট কৈছে যে এজ ইউজুয়াল মানে লাইটলি লৈছে বেবি হে গেছে একো নহয় আপোনাৰে বাচ্চা ঢুকাইছে মোৰে বাচ্চা ঢুকাইছে ইয়াৰ আগতে এনেকা ঘটনা ইয়াত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত